প্ৰথমে গ'লোঁ গোলোকগঞ্জ, তাৰপিছত গ'লোঁ গৌৰীপুৰ আৰু এতিয়া বিলাচীপাৰাত আহিছোঁ। এনেধৰণৰ উৎসাহ উদ্দীপনা মই MP ইলেকশ্যনতো দেখা নাই। আনুষ্ঠানিকভাৱে এনেকুৱা ৰাজহুৱা সভা বোধহয় এতিয়া ক'তোৱে হোৱা নাই। কিন্তু বিলাচীপাৰা সমষ্টিত, গৌৰীপুৰ সমষ্টিত, গোলোকগঞ্জ সমষ্টিত ৰাইজ ৰাজপথলৈ ওলাই আহিছে। এইবাৰ থিৰাং কৰিছে যে অসমত অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব লাগিব আৰু সেইকাৰণে সকলো জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈছে। আপুনি এতিয়া গোলোকগঞ্জতে চাওক, বিলাচীপাৰাতে চাওক বা আপোনাৰ উজনিতে চাওক। উজনিত আপোনালোকে দেখিছে মনোনয়ন পত্ৰ দিবলৈ আহোঁতে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহিছে। যিবিলাক ঠাইত বিজেপিৰ সমৰ্থক আছিল, যিবিলাক ঠাইত বিজেপিৰ MLA আছিল। আজি মাজুলীৰ নিচিনা ঠাইত য'ত দুদিনৰ আগতে কংগ্ৰেছ নাছিলেই বুলি ক'ব পাৰি, এই সময়খিনিত তাত নমিনেশ্যন দিবলৈ আহোঁতে, মনোনয়ন দিবলৈ আহোঁতে 6টা ঠাইত ৰখাই পথসভা কৰিহে কোনোমতে সময়ত আহি আমাৰ মনোনয়ন পত্ৰ দিবলৈ পাৰিছে। কাৰণ এই কথাবিলাক এইকাৰণে হৈছে যে ৰাইজ ৰখি আছিল যে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ উজনি অসমৰ মৰাণ, মটক, আহোম, টি গাৰ্ডেন, আমাৰ চুতীয়া সম্প্ৰদায়, কোচ ৰাজবংশী এই লোকসকলক যেনেকৈ 6 জনগোষ্ঠীক জনজাতি দিম বুলি কৈ নিদিলে, ঠিক একেদৰে জনজাতি লোকসকলৰ এজন মুখ্যমন্ত্ৰী আছিলে বুলি হৈছিল, সেইজনকো কিলাকুটি মাৰি আঁতৰাই দিলে। কাৰ্বি আংলঙৰ নিচিনা ঠাইত 40,000 বিঘা মাটি আজি 1 টকাত বিঘাত আদানী আম্বানীক দিছে। বঙালী সম্প্ৰদায়ৰ লোকসকলক আপোনালোকে দেখিছে যে যিসকলে ইমান বিজেপিক ভোট দিছিলে, এই লোকসকলকো আপোনাৰ মাহিয়াই চকুৰে চাই তেওঁলোকক এজন মন্ত্ৰী ব্ৰহ্মপুত্ৰ ভেলীত নল'লে। এইবোৰী সমস্যাই আগুৰি ধৰিছে আৰু সেইকাৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পুৰণি বন্ধু বদৰুদ্দিন আজমল ডাঙৰীয়াই এই অঞ্চলৰ পৰা 10 লাখতকৈ বেছি ভোটত হাৰি যোৱাৰ পাছত ৰাজনৈতিক সন্ন্যাস লৈছিল আৰু তেওঁক 108ৰ নিচিনা গৌৰৱ গগৈ ডাঙৰীয়াৰ ভাষাৰে যেনেকৈ বিপদত পৰিলে মাতি আনে, তেওঁক মাতি আনি বচাবৰ কাৰণে তেওঁক আপোনাৰ অনুৰোধ কৰিছে। আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যে মোৰ বহুত দিনৰ এটা আশা আছিল যে মোৰ ভোটেৰে, মোৰ বিধায়কৰে কেনেকৈ মুখ্যমন্ত্ৰী বনাম। এই ধৰণৰ নেক্সাছ তেওঁলোকৰ লগত হৈছে, এই কথাটো ৰাইজৰ চকুত ধৰা পেলাইছে। হিমন্ত বিশ্ব শৰ্মাই অকপতে স্বীকাৰ কৰিছে যে বদৰুদ্দিন আজমল ডাঙৰীয়া বহুত দিন কা তামান্না থা হামকো চিফ মিনিষ্টাৰ বনানে কে লিয়ে। এই কথাবিলাকে আজি আপোনাৰ মানুহৰ মনত খুলি কাইছে। আৰু এটা ডাঙৰ কথা হ'ল যে জুবিন গাৰ্গক যেনেদৰে হত্যা কৰা হ'ল, এই হত্যাটো ৰাইজে মানি ল'ব খোজা নাই। আজি জুবিন গাৰ্গক কি 2জন মানুহে ষড়যন্ত্ৰ কৰি মাৰিছিল নেকি? এইটোতো দেখুওৱা দাঁত, খোৱা দাঁত কোনটো? মানুহে কৈছে যে 10 ছেপ্টেম্বৰ তাৰিখে তুমি কেনেকৈ জানিলা 19 ছেপ্টেম্বৰক তেওঁক হত্যা কৰা হ'ব? গতিকে এই ষড়যন্ত্ৰকাৰীসকলক ৰাইজৰ চকুত, ৰাইজৰ আগত দাঙি ধৰাৰ কাৰণেও গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী কৰি কংগ্ৰেছক চৰকাৰ কৰিবলৈ সুবিধা দিব কৰে, মিত্ৰজোঁটক চৰকাৰ কৰিব দিবৰ কাৰণে ৰাইজৰ মনত এটা যি বহুদিনৰ এটা পুহি আছিলে আশা, সেই আশা এতিয়া ইলেকশ্যন অধিসূচনা জাৰি কৰাৰ লগে লগে আজি ৰাজপথলৈ আহি তাৰ বহিঃপ্ৰকাশ ঘটিছে। বিলাসীপাৰাত অমৃত বাদশাহ জিকিবনে? আজি পৰিস্থিতিয়ে প্ৰমাণ কৰে যে সকলো জাতি জনগোষ্ঠীৰ মানুহে অমৃত বাদশাহ কংগ্ৰেছ পাৰ্টীক বিজয়ী কৰিব। কেতিয়া আমি জিকিলোঁ জানে? হিমন্ত বিশ্ব শৰ্মাক দেখোন আপোনালোকে কথাটো সুধিছিল, তেওঁ নিজেই স্বীকাৰ কৰিছে বিলাচীপাৰাত আমি জিকিব নোৱাৰোঁ বুলি কৈছিল নহয়, পাহৰি গৈছে আপোনালোকে। তেওঁ নিজেই কৈছে, তেওঁ যিজনক দিব খুজিছিল টিকেট তেওঁক দিব নোৱাৰিলে। ইমান একে শক্তিশালী, মই ইয়াৰ পৰা ফোন কৰিলে একেবাৰে হোম মিনিষ্টাৰ কঁপি যায়। তেওঁ ৰাজহুৱাকৈ স্বীকাৰ কৰিছিল ইয়াত এজন প্ৰাৰ্থী দিম বুলি। এনেকুৱা মেৰপাকত পেলালে ৰাইজে, তেওঁ প্ৰাৰ্থীয়ে দিব নোৱাৰিলে। গতিকে ইয়াত যদি হৰাই হিমন্ত বিশ্ব শৰ্মাই হৰুৱাব। 1 মাহৰ ভিতৰত ৰাইজৰ চকুৰ আগত আমি দাঙি ধৰিম যে এইকেইজনে ষড়যন্ত্ৰকাৰী। আমি সেই লোকসকলক আমি দৃষ্টান্তমূলক শাস্তি দি ৰাইজৰ যিটো আশা, সেইটো আশা পূৰণ কৰিম। এইটো লোকেল মানুহখিনিয়ে ক'ব। মই দেখোন গোটেইখিনি আপোনাৰ UDF আৰু BJP প্ৰায় দেখিলোঁ। বেছি সংখ্যক মানুহ আৰু যিগৰাকী মহিলা আজি জইন কৰিলে, তেওঁ ইয়াৰ পৰা জিলা পৰিষদৰ ৰৌচনাৰা আছে নেকি ইয়াত? ৰৌচনাৰা বেগমক মাতি দিয়কচোন। তেওঁ ইয়াত সৰ্বাধিক ভোট পাই পেলাই UDFৰ পৰা আপোনাৰ জিলা পৰিষদৰ মেম্বাৰ হৈছিল। তেওঁ আজি কৈছে যে মই আজি আপোনালোকক কথা দিছোঁ, অন্য সমষ্টিতকৈ এই সমষ্টিত বিলাচীপাৰাত অমৃত বাদশাহ বহু ভোটত জিকাম। এই ক্ষেত্ৰত যিসকলে UDF কৰি পেলাই UDFৰ দলক শক্তিশালী কৰিছিল, সেই লোকসকলে আজি স্বীকাৰ কৰিছে। এইগৰাকী মহিলা ইয়াৰ পৰা জিলা পৰিষদৰ পৰা জিকি গৈছিল, তেওঁলোকৰ নেতৃত্বত আৰু বহু লোক, অকল UDFে নহয় আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলো আজি আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ দিনত পোৱা নাছিল নেকি? আপোনালোকে এইখিনি কথাটো ঢাকি ৰাখিছে। আমি কৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত।
9181 307 221.